নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে ক্লাছ 9 এছামিজ চেপ্টাৰ 2 মানৱ বন্দনা শীৰ্ষক পাঠৰ সকলোবোৰ প্ৰশ্নাৱলীৰ লগতে পাঠৰ ভিতৰুৱা প্ৰশ্নোত্তৰ আলোচনা কৰিম। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা এছামিজৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ক্লাছ 9 এছামিজৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চাই ল'বা। চ' ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰশ্নাৱলী ভাৱ বিষয়ক। 1 নম্বৰ, চমু উত্তৰ লিখা। ক, মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? উত্তৰ, মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হ'ল মানুহেই সকলো জীৱতকৈ শ্ৰেষ্ঠ পৰম সত্য। খ, মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি? উত্তৰ, এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি, অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ই যেন এক প্ৰকাৰৰ মায়া সদৃশ, সেয়েহে মানুহক মায়াবী জীৱ বুলি কৈছে। গ, পাদ্য আৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি? উত্তৰ, কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱেই হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য আৰ্ঘ্য লৈ মানুহক পূজা কৰিব দিছে। 2 নম্বৰ প্ৰশ্ন, মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। উত্তৰ, প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানৱ বন্দনা কবিতাটিত মানৱৰ জয়গান গাইছে। কবিয়ে কৈছে যে মানৱে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে। মানুহৰ আগমন আৰু গমন এক চিৰন্তন প্ৰক্ৰিয়া। মানুহৰ যেন এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ। সেয়েহে কবিয়ে এই মানৱী জীৱনটো মানুহৰ কল্যাণৰ হকে উৎসৰ্গা কৰিবলৈ কৈছে। কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোৱাৰে। মানুহেই মানুহৰ পৰম বন্ধু। এতেকে মানুহৰ কল্যাণ সাধন কৰাটো হৈছে প্ৰকৃত ধৰ্ম। জীৱশ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কৰ্মৰাজিৰে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুন্দৰ কৰি তোলাটো কবিয়ে কামনা কৰিছে। কবিৰ মতে মানুহ নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। সেয়েহে কবিয়ে পাদ্য আৰ্ঘ্য লৈ মানুহক পূজা কৰিবলৈ কৈছে। 3 নম্বৰ প্ৰশ্ন, এই যে পৃথিৱী স্বৰ্গত অধিক মানুহৰ নিজাবী ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখা। উত্তৰ, মানুহৰ নিজাবী বুলি কবিয়ে পৃথিৱীখনৰ কথাকে বুজাইছে। কাৰণ মানুহ সদায় এই পৃথিৱীখনতেই থাকিব লাগিব। এই পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৱে অতি প্ৰয়োজনীয়। আমি প্ৰত্যেকেই ভাল বেয়া সঁচা মিছা সুখ দুখৰ অনুভৱ এই পৃথিৱীখনতেই মানুহৰ মাজতেই পাওঁ। সেয়েহে মানৱক ভালপোৱা কবিয়ে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুখৰ আলয় আৰু মানুহৰ প্ৰকৃততে নিজৰে ঘৰ বুলি কৈছে। 4 নম্বৰ প্ৰশ্ন, তাৎপৰ্য ব্যাখ্যা কৰা। ক, মানৱী জনম দিয়া উটুৱাই মানৱী কৰম হতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। উত্তৰ, উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰততেই সৰগৰ সুখ লাভ কৰিব পাৰি, এই কথাকেই কবিতাভাষীত প্ৰকাশ পাইছে। মানৱতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে। কবিতাটিত কবিয়ে এই মানৱী জনমটোত মানুহৰ সেৱাত ব্ৰতী হ'বলৈ উপদেশ দিছে। মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধৰাতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব। মানুহৰ মাজত থকা পাৰস্পৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে। খ, মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লৈ জয় 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 মানৱ দেৱ। উত্তৰ, উক্ত কবিতাভাষী ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰাত প্ৰসংগত উক্ত কবিতাভাষী উল্লেখ কৰা হৈছে।
এই পৃথিৱীত মানুহেই হ'ল নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰধান কৰ্তব্য। এই সচৰাচৰ মাজত পৰম শক্তিৰূপে জিলিকি থকা মানৱ সত্তাক সেৱা কৰাটোৱেই হৈছে মানুহৰ পৰম ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কৈছে। ভাষা বিষয়ক 5 নম্বৰ প্ৰশ্ন, সমাৰ্থক শব্দ লিখা। মানুহ, মানৱ, মানুহ। সংগ, লগ, বন্ধু। পৃথিৱী, ধৰা। সোঁত, ঢৌ, লহৰ। স্বৰ্গ, সৰগ। দেৱ, দেৱতা। 6 নম্বৰ প্ৰশ্ন, সংস্কৃত কৰ্ম, ধৰ্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। উত্তৰ: ধৰ্ম, ধৰম। কৰ্ম, কৰম। মৰ্ত্য, মৰত। দেৱ, দেৱতা। অতিৰিক্ত প্ৰশ্ন উত্তৰ: 1 নম্বৰ প্ৰশ্ন, চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক'ত আৰু কোন চনত হৈছিল? উত্তৰ: তেজপুৰৰ কলং মৌজাৰ ব্ৰহ্মাজানত 1867 চনত। 2 নম্বৰ প্ৰশ্ন, চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতাকৰ নাম কি আছিল? উত্তৰ: হৰিবিলাস আগৰৱালা। 3 নম্বৰ প্ৰশ্ন, জোনাকী কাকত কোন চনত প্ৰথম প্ৰকাশ পায়? উত্তৰ: 1889 চনত। 4 নম্বৰ প্ৰশ্ন, জোনাকী কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক কোন? উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা। 5 নম্বৰ, সাদিনীয়া বাতৰি অসমীয়া কোন চনত প্ৰকাশ পায়? উত্তৰ: 1918 চনত। 6 নম্বৰ প্ৰশ্ন, চন্দ্ৰকুমাৰ আগৰৱালাৰ বন কুঁৱৰী গীতি কবিতাটি ক'ত প্ৰকাশ পাইছিল? উত্তৰ: জোনাকীৰ প্ৰথম বছৰত, প্ৰথম সংখ্যাত। 7 নম্বৰ প্ৰশ্ন, জোনাকী প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ গীতি কবিতাটিৰ নাম কি? উত্তৰ: বন কুঁৱৰী। 8 নম্বৰ প্ৰশ্ন, চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম প্ৰকাশিত কাব্যপুথিখনৰ নাম কি? উত্তৰ: প্ৰতিমা। 9 নম্বৰ প্ৰশ্ন, প্ৰতিমাৰ খনিকৰ কাক কোৱা হয়? উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালাক। 10 নম্বৰ প্ৰশ্ন, অসমীয়া কাৰ্য জগতত চন্দ্ৰকুমাৰ আগৰৱালাক কি বুলি জনা যায়? উত্তৰ: প্ৰতিমাৰ খনিকৰ বুলি